দেৰি নকৰি আপোনালোকে এইদৰে বনাই খাই চাওকচোন, বিৰাট সোৱাদ পাব। কোনে কোনে পুঠি মাছ এইদৰে টাৱাত গৰম কৰি খায় বাৰু, বিৰাট মজা লাগে। মোৰ কিন্তু মাছকেইটা এবাৰ সৰু হ'ল, জুইত পুৰিলে বেছি ভাল হয়। মোৰ ইয়াত জুই জ্বলাবলৈ অকণমান অসুবিধা, সেইকাৰণে মই এইদৰে টাৱাখনতে পুৰি মাজে মাজে খাই থাকোঁ। যিহেতু সৰুতে আমাৰ ঘৰত কোৱা শুনিছিলোঁ যে পুঠি মাছ খালে বোলে চকুৰ ৰশ্মি বাঢ়ে। এই কথাষাৰ কোনে কোনে শুনিছিল বাৰু সৰুতে জনাবচোন। মই যে আজি টাৱাখনত দি পুৰিছোঁ, ইয়াৰো এটা নাম আছে। এয়া হৈছে খোলাত দিয়া পুঠি মাছ। মোৰ বৰ প্ৰিয় পুঠি মাছ, দেখিলে মই ৰ'বই নোৱাৰোঁ। এইদৰে যদি এসাঁজ বনাই নাখাওঁ, মোৰ কিবা আধৰুৱা নিচিনা হৈ পৰে। আপোনালোকে বাৰু খাই পাইছেনে এইদৰে? কোনোৱে তেল দিব নালাগে দেই, তেলটো যেতিয়া পিটিকা বনাম তেতিয়া দিব লাগে। যিসকলে পুঠি মাছৰ এইদৰে সোৱাদ লৈ পাইছে, তেওঁলোকে কিন্তু পুঠি মাছ দেখিলে মোৰ নিচিনাকৈ নিশ্চয় খাব। বিৰাট টেষ্ট হয় খাবলৈ, কি কৈছোঁ। পুঠি মাছ মোৰ ৰেডি। তেনেকুৱা দেখিব আপোনালোকে, পুৰিলে তেনেকুৱাই হয় বা খোলাত দিলেও এইদৰেই হয়। ইয়াত এতিয়া দি দিম মই পিঁয়াজ, কাটি লোৱা আদা দিলে খাই বেছি ভাল লাগে। লগতে আছে ভোট জলকীয়া, গোটেইটো দি দিম এতিয়া। ইয়াত মিঠাতেল, ঘৰৰ মিঠাতেল, কি ধুনীয়া গোন্ধ। সঁচাকৈ এই জুতিটো কিন্তু বহুত বেলেগ। বিশেষকৈ অকণমান পিটিকাৰে বহুতখিনি ভাত খাব পাৰি। নিমখ দিবলৈ পাহৰিয়ে গৈছিলোঁ। মোৰ পিটিকা ৰেডি। এতিয়া মই থালিখন ৰেডি কৰি ল'ম। থালিখনত লৈ ল'ম মই ভোট জলকীয়া আচাৰ অকণমান, বাঁহ গাজৰ আচাৰ অকণমান, পিটিকা, লগতে মোৰ মেইন বস্তুটোৱে হৈছে পানী দিয়া ভাত। নিমখ অকণমান দি দিলোঁ, ধুনীয়াকৈ সানি লৈ প্ৰথমতে মাছৰ পিটিকাখন টেষ্ট কৰি চাওঁ দেই। পানী দিয়া ভাত বুলি ক'লে আগদিনাখনি পানী দি থ'লে বেছি সোৱাদ হয় খাবলৈ। গৰম দিনত এইদৰে খাই বহুত ভাল লাগে। আপোনালোকে খাই চাবচোন পানী দিয়া ভাতৰ লগত। আচাৰ বহুত ধুনীয়া হৈছে। যিসকল নাই খোৱা আপোনালোকে খাই চাব। বহুত ভাত খাব পাৰি, গমেই পোৱা নাযায় ইমান যে সোৱাদ। ইয়াৰ জুতি লওঁতে লওঁতে ভাতটো পেটলৈ বেছিকৈহে যায়। মোৰ ভিডিঅ'টো চাই যদি কাৰোবাৰ খাবলৈ মন গৈছে বা মই কোৱা কথাটো সঁচা নে মিছা জানিব বিচাৰিছে, তেতিয়াহ'লে অকণো সময় নষ্ট নকৰি আপোনালোকে মই বনোৱাৰ নিচিনা বনাই খাই চাব। তেতিয়াহে গম পাব মই সঁচা ক'লোঁ নে মিছা ক'লোঁ।